हेलो स्टूडेंट्स वेलकम बैक टू माय यूट्यूब चैनल 2025 सनर मेट्रिकर अंक परीक्षात पास কৰিবলৈ হলে তোমালোকৰ এমসিকিউ আৰু থিওৰি দুয়োটাতে সেপাৰেটলি পাস কৰিব লাগিব এটোটো তোমালোকে জানাই এটা প্ৰশ্ন হয় এমসিকিউত আমি কেনেকৈ পাস কৰিম কাৰণ থিওৰিৰ কোৱেশ্চন পেপাৰক লৈ তোমালোকৰ টেনচন কৰিব নালাগে কিতাপৰ পৰা ডাইৰেক্ট বহুখিনি কোৱেশ্চন আহিব যিখিনি তোমালোকে কৰিলে আৰামত পাস কৰি যাব পাৰা কিন্তু एमसीक्यू तो किताबर पर ना बनाई बनाई एमसीक्यू দিব তোমালোকে জানা অঙ্কৰ কিতাবত एमसीक्यू কোৱেশ্চন একেবাৰে কম হেকাৰণে তেওঁলোকে एमसीक्यू বনাই দিব লাগিব এতে एमसीक्यू তোমালোকে কেনেকৈ পাস কৰিবা যিৰ এই ভিডিওত মই তোমালোকক জনাম তোমালোকে কেনেকৈ एमसीक्यू কৰিলে তোমালোকে আৰামত পাস কৰিব পাৰিবা আৰু যদি एमसीक्यू তোমালোকে পাস কৰিব নোৱাৰা তেনহলে কিন্তু মেট্ৰিকৰ অঙ্ক পৰীক্ষাত তোমালোকে ফেল কৰিবা তোমালোকে নিয়ম হয়তো জানা যে एमसीक्यू আৰু থিওৰি দুয়োটাতে সেপাৰেটলি পাস কৰিব লাগিব তো স্টুডেন্টস एमसीक्यूত পাস কৰিবলৈ হলে তোমালোকৰ সহজ উপায় আছে হেতু হল তোমালোকৰ কি কৰিব লাগিব সাপোজ তুমি এটা চেপ্টাৰ ধৰিলা মই তোমালোকক কৈছো সমান্তৰ প্ৰগতি যেটো চেপ্টাৰ আছে এই চেপ্টাৰটোৰ পৰা তুমি एमसीक्यू কেনেকৈ উলিয়াবা হেতু মই তোমালোকক জনাই দি আছো বিভিন্ন ডিস্ট্ৰিক্টৰ সাপোজ তুমি 5টা ডিস্ট্ৰিক্টৰ টেস্ট পেপাৰ লৈছা এই 5টা ডিস্ট্ৰিক্টৰ টেস্ট পেপাৰত এই এৰিথমেটিক প্ৰগ্ৰেছৰ পৰা অৰ্থাৎ সমান্তৰ প্ৰগতিৰ পৰা কি কোৱেশ্চন আহিছিল হে কোৱেশ্চনখিনি তোমালোকৰ বাছি উলিওৱা আৰু এই কোৱেশ্চনখিনিৰ তোমালোকে সমাধান কৰা লগতে পৃষ্ঠকালি আৰু আয়তন আৰু এটা চেপ্টাৰ তোমালোকে ধৰি লোৱা হে 5টা ডিস্ট্ৰিক্টত হে পৃষ্ঠকালি আৰু আয়তনৰ পৰা কি কোৱেশ্চন আহিছিল এমসিকিউত হেখিনি তোমালোকৰ বাছি উলিয়াব লাগিব আৰু সমাধান কৰিব লাগিব এনেকৈ যদি তুমি এমসিকিউৰ কোৱেশ্চনখিনি অনলি সমাধান কৰা তেনহলে এমসিকিউত তোমালোকে ধুনিয়াকৈ পাস কৰি যাব পাৰা আৰু তোমালোকৰ কমন আহি যাব এমসিকিউ সবা তোমালোকৰ ডাইৰেক্ট কমন মিলি যাব যেহেতু 5-10টা ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰ তোমালোকে সলভ কৰিবা হেকাৰণে মই কৈছো তোমালোকে চাবা এমসিকিউ তোমালোকৰ ডাইৰেক্ট কমন পৰি যাব তোমালোকৰ 15-20টা এমসিকিউ যদি হৈ যায় শুদ্ধ হৈ যায় তাহলে আৰামত তোমালোকে এমসিকিউত পাস কৰিব পাৰিবা আৰু থিওৰিত তো তোমালোকৰ ডাইৰেক্ট কোৱেশ্চন দিব কিতাপৰ পৰা অংকত তোমালোকে চাবা বহুখিনি কোৱেশ্চন ডাইৰেক্ট দিব যিখিনি তুমি কৰিলে আৰামত পাস কৰি যাব পাৰা আৰু এনেকৈ যদি তুমি দুটা বিষয়তে পাস কৰিব পাৰা তেনহলে তোমালোকে জানা যে অংকত তুমি এটা ভাল মাৰ্কস স্কোৰ কৰিব পাৰিবা তো স্টুডেন্টস মই আশা কৰো তুমি কথাখিনি বুজি পাইছা এমসিকিউত আসলতে তোমালোকৰ পাস কৰাৰ টেকনিকটো কি কেনেকৈ তোমালোকে এমসিকিউ সলভ কৰিলে এমসিকিউ কমন পৰিব বা তোমালোকৰ এমসিকিউৰ ওপৰত কনসেপ্ট ক্লিয়াৰ হ'ব মই আশা কৰো তুমি কথাখিনি ধুনিয়াকৈ বুজি পাইছা এটা চেপ্টাৰ লবা আৰু সেই চেপ্টাৰৰ পৰা কি কোৱেশ্চন আহিছে বিভিন্ন ডিস্ট্ৰিক্টৰ পৰা তোমালোকে ডাইৰেক্ট এমসিকিউ ওলাবা বেলেগ কোৱেশ্চন নোলাবা থিওৰি ওলাব নালাগে ডাইৰেক্ট এমসিকিউ খিনি ওলাবা আৰু এমসিকিউ খিনি সলিউশন কৰিবা চাবা তোমালোকৰ এমসিকিউৰ কনসেপ্ট লাহে লাহে ক্লিয়াৰ হৈ যাব আৰু তুমি পৰীক্ষা চাবা কমনই পৰি যাব 2-3টা এমসিকিউ তোমালোকৰ বা 5-10টা এমসিকিউ কমন পৰি গলে বাকি যিখিনি আছে তোমালোকে তুমি যদি অলপ ট্ৰাই কৰা এতিয়াও যিখিনি সময় আছে তোমালোকে এমসিকিউত এটা ভাল মাৰ্কস স্কোৰ কৰিব পাৰিবা আৰু থিওৰিটো মই কৈছো যে থিওৰি ডাইৰেক্ট কোৱেশ্চন তোমালোকে চাবা বহুখিনি 20-25 মাৰ্কৰ কোৱেশ্চন তোমালোকৰ ডাইৰেক্ট দিব এইখিনি তোমালোকে কৰিব পাৰিলে অংকত এটা ভাল মাৰ্কস তোমালোকে স্কোৰ কৰিব পাৰিবা আৰু মই আকৌ কৈছো সেই কথাটো মনত ৰাখিবা এমসিকিউ আৰু থিওৰি সেপাৰেটলি তোমালোকৰ পাস কৰিব লাগিব আৰু ভিডিওটোৰ শেষত তোমালোকক এটা কথা কৈ দিব বিচাৰো 45টা এমসিকিউ আছে তোমালোকৰ টেনচন কৰিব নালাগে যদি তোমালোকে 5-10টা এমসিকিউ শুদ্ধকৈ কৰিব পাৰা বাকিখিনি তোমালোকে এৰি থৈ নাহিবা কাৰণ নেগেটিভ মাৰ্ক যেহেতু নাই তোমালোকে কি কৰিবা গুটিখিনিৰ সমাধান কৰি থৈ আহি যাবা 5-6টা যদি তুমি নিজে জানি কৰিব পাৰা বাকিখিনি তোমালোকে কৰি থৈ আহিলেও আৰু তোমালোকে এনেই কৰি থৈ আহিলেও হেখিনি চাবা বহুখিনি শুদ্ধ হৈ যাব আৰু 13-14 তোমালোকে এনেই পাই যাবা টেনচন কৰিব নালাগে অংক পৰীক্ষাক লৈ বহুত টেনচন কৰি আছে বহুতে কমেন্ট কৰি আছে যে অংক জিএমসিকিউত ফেল কৰো বা থিওৰিত ফেল কৰো কি হ'ব থিওৰিত তোমালোকৰ টেনচন কৰিব নালাগে কাৰণ থিওৰিৰ কোৱেশ্চন কিতাপৰ পৰা আহিব তোমালোকে চাবা এনেকুৱা কোৱেশ্চন তেওঁলোকে দিব 5 মাৰ্ক তোমালোকে আৰামত উঠাব পাৰিবা আৰু এমসিকিউৰ খিনি মই তোমালোকক কৈছো 5-6টা যদি তোমালোকে নিজে কমন পেলাব পাৰা আৰু বাকিখিনি তোমালোকে এনেই কৰি থৈ আহিলেও তোমালোকে এমসিকিউত পাস কৰি যাব পাৰা এমসিকিউ আৰু থিওৰি যি পাস কৰা তেনহলে চাবা অংকতে পাস কৰি যাবা আৰু এটা ভাল মাৰ্কস তোমালোকে স্কোৰ কৰিব পাৰিবা তো মই আশা কৰো তুমি কথাখিনি ধুনিয়াকৈ বুজি পাইছা আৰু এই ভিডিওটো শেয়াৰ কৰি দিবা যাতে সকলোৱে চাব পাৰে এই কথাখিনি তেওঁলোকে যাতে জানিব পাৰে আসলতে এমসিকিউত কেনেকৈ পাস কৰিব লাগে আৰু থিওৰিৰ কোৱেশ্চন কৰ পৰা আহিব যাতে তেওঁলোকে জানিব পাৰে ভিডিওটো শেয়াৰ কৰিবলৈ নাপাহৰিবা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিও তোমালোকে এইটো চেনেলত সদায় পাই থাকিবা চাই থাকিবা তোমালোকৰ আপোন চেনেল টেক অফ এমএইচ